এই বান্দৰখাটি উচ্চ মাধ্যমিক খেলপথাৰত প্ৰায় যোৱা এক মাহ ধৰি আজি এই আমাৰ এই অঞ্চলত কণ কণ শিশুসকলক ছাত্ৰ ছাত্ৰীসকলক এক মাহ জোৰা ধৰি বিনামূলীয়াকৈ যি আত্মসুৰক্ষাৰ বাবে যি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছিলে তাতে আজি সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানত মোক নিমন্ত্ৰণ কৰিছিলে, গতিকে মই আজি এই অনুষ্ঠানত উপস্থিত হৈ খুব সুখী হৈছোঁ, যিহেতুকে এই ভিতৰুৱা এটা অঞ্চলত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ দিনত যাতে বিশেষ কৰি ছোৱালীসকল আমাৰ ভণ্টিসকল যাতে ভৱিষ্যত দিনত যাতে এই প্ৰশিক্ষণ শিবিৰ গ্ৰহণ কৰি তেওঁলোকে যাতে ভৱিষ্যত দিনত যাতে তেওঁলোকে নিজকে আত্মসুৰক্ষাৰ কাৰণে যাতে তেওঁলোকে সুৰক্ষিত কৰিব পাৰে, তাৰ কাৰণে এই অনুষ্ঠান আয়োজন কৰিছিলে। গতিকে এটা খুব সুন্দৰ অনুষ্ঠান, এক সুন্দৰ শিবিৰ অনুষ্ঠিত কৰিছিলে। গতিকে মই পোনপ্ৰথমতে সদৌ আদিবাসী মহিলা শক্তি আওপা বাগজান আঞ্চলিক আৰু জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিক মই ধন্যবাদ জনাইছোঁ সকলোকে, যাতে ইমান এটা সুন্দৰ এটা অনুষ্ঠান তেওঁলোকে আয়োজন কৰাৰ কাৰণে। আৰু মই আশা কৰিছোঁ যাতে ভৱিষ্যত দিনত এনেধৰণৰ অনুষ্ঠানবিলাক যাতে হৈ থাকে আৰু আমাৰ বিশেষ কৰি ছোৱালীসকলৰ বা মহিলাসকলৰ মাজত বিভিন্ন সময়ত যিবিলাক ঘটনা ঘটি থাকে, যিবিলাক ঘটনা নেকি আমি কেতিয়াও কল্পনা নকৰোঁ, তেনেকুৱা ঘটনাবিলাক ঘটি থকাৰ কাৰণে হয়তো আদিবাসী মহিলা শক্তি আওপাই চিন্তা চৰ্চা কৰাৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰিছে। গতিকে এটা খুব সুন্দৰ অনুষ্ঠান। এনেধৰণৰ অনুষ্ঠানৰ কাৰণে মই নিশ্চয় শলাগ লৈছোঁ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা হিচাপে। আৰু আমি কিঞ্চিত মানে হ'লেও আমি এই অনুষ্ঠানবিলাক যাতে জীয়াই ৰাখিবৰ কাৰণে বা এনেধৰণৰ অনুষ্ঠানবিলাক যাতে হৈ থাকে তাৰ কাৰণে আমি সহযোগিতাৰ হাত আগবঢ়াবৰ কাৰণে সদায় প্ৰস্তুত হৈ আছোঁ।